ফালে আছে মই গুৱাহাটী ফালৰ পৰা আহি আছোঁ মোৰ আগত বলেৰো এখন আহি আছে বলেৰোখনো মই লেফ্ট চাইডে আহি আছোঁ আগতে বলেৰোখন মানে কাটি কিনে গুচি গ'ল তাৰপিছত আৰু ময়ো কাটি কিনে মোৰ লেফ্ট চাইডটো মাৰ খাই গ'ল মানে তাৰ বেকত আছিলোঁতো মই সি যিটো ফ'কাছ লৈ কিনে গুচি গ'ল তাৰপিছত মোৰো অকণ মুখতটো তাৰ অলপ বেলেগ হ'বই এটা টুকৰ সিটো আগেই দেখা পাইছে মুখত ট্ৰাকখন সিও ট্ৰাকৰ লাইন আছে সি কাটি গুচি গ'ল মইতো ডাইৰেক্ট ফ্ৰণ্ট মাৰিলোঁ হ'ল কিন্তু মই অলপ কাটি দিয়াতে লেফ্ট চাইডটো লাগিয়ে গ'ল লেফ্ট চাইডটো লাগি কিনে সেইখিনি হৈ গ'ল আৰু বাছ মইতো টুৰিষ্ট পাৰ্মিট ভাড়া লৈ আহিছিলোঁ বাইদেউ হয় এনে চিনাকি বাছ তেওঁ মৰাণৰ হয় 5 কিলোমিটাৰ আছিলে আহি পাইছিলোঁ আমি ৰখিছোঁ আগত যোৱা ৰাতি আমি 8টা বজাতে আহিছোঁ তাৰপিছত আমি দুজন আছোঁ টোটেল মই আৰু বাইদেউৰ বাচ্চা আৰু চাৰিটা কুকুৰ লৈ আহিছিলে বাচ্চাটো মেডিকেল লৈ আহিব পাৰিছে ঘটনা জানিব পৰা মতে কি তেওঁলোকৰ ল'ৰা এটা গুৱাহাটীত থাকে বুলি শুনিছোঁ ৰাতি কালি নে পৰহি গৈছে গম নাপাওঁ বাৰু ল'ৰাটোক আনিবলৈ গৈছিলে আনিবলৈ যাওঁতে তাৰপৰা ল'ৰাটো চাগে নাহোঁ বুলি ক'লে নে কি ক'লে গম নাপাওঁ বাৰু এতিয়া ঘূৰি আহোঁতে ৰাতিপুৱা তেওঁলোকে আহি থাকোঁতে আৰু ঘটনাটো হ'ল বুলি গম পাওঁ আৰু মাতৃ কন্যা দুয়ো হয় এখন ট্ৰেভেল এজেঞ্চি গাড়ী গুৱাহাটীৰ পৰা তেওঁলোকে ভাড়া কৰি আহি আছিলে আৰু ঘৰলৈ 53 মান পাওঁতে মাকে ফোনো কৰিছিলে মানুহগৰাকী বাকে ফোনো কৰিছিলে ফোনত ক'লে আমি আহি পাইছোঁ 53 পাইছোঁহি আৰু 5 মিনিটতে গৈ পাম আৰু বুলি তেনেকৈ ক'লে তাৰপিছতে ঘটনাটো হ'ল আৰু পৰিয়ালত তেখেতৰ হাজবেণ্ড আছে আৰু ল'ৰা এটা আছে ঘটনাটো এনেই ড্ৰাইভাৰ ৰোখতে হ'ব আৰু এইটো তেওঁ হয়তো ফুল স্পীডত আহি আছিলে চাগে তেওঁলোকে ধৰিব নোৱাৰিলে ছাইডত গাড়ী ৰখাই থোৱা আছিলে টোপনিও কাৰণ হ'ব পাৰে কাৰণ ৰাতিপুৱা হ'ব দিনৰ টোপনি জালটো থাকে বাৰু আৰু ফুল স্পীডত থকাৰ কাৰণে সম্ভৱ ৰখাই থোৱা গাড়ী ধৰিব নোৱাৰিলে আৰু যিহেতু আমাৰ 4 লাইনটো মানে কি বিশেষকৈ আমাৰ 4 লাইনটো এটা কাৰণ হ'ব পাৰে কাৰণ 4 লাইনটো আমাৰ কি এতিয়ালৈকে সম্পূৰ্ণ নোহোৱা দুখতো এইটো হ'ব পাৰে ৰাস্তাবোৰ আমি গাড়ীত আহি থাকোঁতে এবাৰ ইফালে যাবলগীয়া হয় এবাৰ ইফালে যাবলগীয়া হয় আমাৰ ছাইড কাটি কাটি ওলাই থাকিবলগীয়া হয় আৰু যিহেতু গাড়ীবোৰ আজিকালি কি প্ৰায় ৰাস্তাৰ কাষত ৰখাই থ'লেও ৰাস্তাৰ ওপৰতে ৰখাই থৈ দিয়ে ছাইড কৰিবলৈ থ'ব লাগে সেইটো নহয় তেওঁলোকে প্ৰায় ৰাস্তাতে থৈ দিয়ে সেইটো কাৰণেও এটা হ'ব পাৰে কাৰণ